Hello students, welcome to Aspire Academy. মই ধনশ্ৰী এটা নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম যেটো হৈছে বিগিনিং অফ দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন ইন আসাম। ঠিক আছে, তোমালোকৰ হিষ্ট্ৰী চেপ্টাৰ নম্বৰ 5। ঠিক আছে, আৰু হোপফুলি এটো সাগে লাষ্ট চেপ্টাৰ হয় তোমালোকৰ বুকৰ। ভিডিঅটো আৰম্ভণিৰ আগতে এই চেপ্টাৰটোৰ পৰা কিমান মাৰ্কস আহিব আমি এবাৰ হেতু চাই লও। So এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি কোনো কোৱেশ্চন যেহেতু নাহে, গতিকে এইটো চেপ্টাৰ অকল আমাৰ এনুৱেলত আহিব। ঠিক আছে, সো এনুৱেলৰ কাৰণে এই চেপ্টাৰটোৰ পৰা 6 মাৰ্কস আহিব। ঠিক আছে, সো yes আমি প্ৰিপেয়াৰ কৰিব লাগিব, আমি গুটেইবোৰ চেপ্টাৰে পঢ়িব লাগিব কাৰণ গুটেইবোৰ চেপ্টাৰৰ পৰাই এক্সামত আহিব কোৱেশ্চনস, ৰাইট? ওকে, সো এতিয়া কি পইণ্টস, ঠিক আছে, আমি এই চেপ্টাৰটোত কি পঢ়িম আমি এবাৰ হেতু চাই লও। খুব ইম্পৰ্টেন্ট হয় যেতিয়া আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰো সেই চেপ্টাৰত আমি কি পঢ়িম সেই পইণ্টস বিলাক আমি চাব লাগে। ঠিক আছে, আৰু এইটো চেপ্টাৰ আগৰ যেটো চেপ্টাৰ আছিল বাৰ্মিজ ইনভেশন তাৰে পিছৰখিনি হয়। ঠিক আছে, সো সিৰিয়ালি বস্তুবোৰ আহি আছে। প্ৰথমতে আমি মুৱামৰিয়া চালো, তাৰ পিছত বাৰ্মিজ, এতিয়া আমি অসমত ইংৰাজৰ শাসনৰ বিষয়ে পঢ়িম। ঠিক আছে, প্ৰথমতে আছে এডমিনিষ্ট্ৰেটিভ সিস্টেম, যে ইংৰাজসকলৰ প্ৰশাসনিক ব্যৱস্থাটো কেনেকুৱা আছিল আমি হেতু পঢ়িম ইয়াতে। Rule of the East India Company, ঠিক আছে, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেনে ধৰণে শাসন কৰিছিল, ৰুল কি আছিল হেতু চাম। ডেভিড স্কটৰ কথা আমি ইয়াতে পঢ়িম। ঠিক আছে, ৰবাৰ্টসনৰ কথা পঢ়িম। ডেভিড স্কটৰ কথা আমি অলৰেডি আগৰ চেপ্টাৰটোত পাইছো। ফ্ৰেন্সিস জেনকিন্সৰ কথা আমি ইয়াতে পঢ়িম। ফৰ্মেশন অফ দ্য নিউ ডিস্ট্ৰিক্টস, নতুন জিলা গঠনৰ কথা আমি ইয়াতে পঢ়িবলৈ পাম। দেন এনেক্সেশন অফ মাটাক, খামতি, সিংফো, খাচী, জয়ন্তীয়া, গোভা, নাগা, গাৰো, লুচাই হিলছ বাই দ্য ব্ৰিটিছ। তো ব্ৰিটিছসকলে এই গোটেই বিলাকো কি কৰিলে নিজৰ দখললৈকে আনে। সো এইখিনিও আমি ইয়াতে পঢ়িবলৈ পাম। ঠিক আছে, সো these are the main topics which will be studying in this chapter. ঠিক আছে, okay, now let's begin the class. So introductionত বা আমি প্ৰথমখিনি ইয়াতে কি পঢ়িম। সো ইয়াতে চোৱা তোমালোকৰ ইয়াতে কি লিখিছে, the rise and fall of a dynasty or a kingdom is not a new phenomenon in history. সো ইতিহাসত যদি চাও এটা ৰাজতন্ত্ৰ বা এটা শাসনতন্ত্ৰ বা কিংডম ডাইনেষ্টি মানে এটো উত্থান পতন চলিয়ে থাকে। ঠিক আছে, এটাৰ পিছত এটা আহিছে। আমি যদি ভাৰতৰ ইতিহাসৰ কথাও পঢ়ো তাতেও আমি দেখিবলৈ পাম। আমি যদি ইউৰোপৰ হিষ্ট্ৰীৰ কথা পঢ়ো তাতেও আমি দেখিবলৈ পাম। ঠিক আছে, সো ইয়েস এটো নৰ্মেল হয়, এটো মানে এটো স্বাভাৱিক হয় যে এটা শাসনতন্ত্ৰ কেতিয়াবা পতন হ'ব, কেতিয়াবা উঠি যাব। সো এটো চলি থাকে। Not a single dynasty that ruled for many centuries is hardly found in the pages of history. যে এটা শাসনতন্ত্ৰই যে চলিয়ে থাকিব হেতু আমি দেখা নাই। আমি হিষ্ট্ৰী যদি চাও আমি দেখা নাই, আমি চেঞ্জেস দেখিছো। The Ahoms rule in the Assam from the early 13th centuries to the early 19th century in Assam, which is rare in history. এই যে আহোম সকলে 600 বছৰৰ কাৰণে যে ইয়াতে অসমত ৰাজত্ব কৰিছিলে এটো অলপ ৰেয়াৰ বুলিয়ে ক'ব পাৰি, কাৰণ 600 বছৰলৈকে কোনো মানে কি কৰা নাই। ইমান বছৰ ধৰি এটাই মানে এটা ৰাজতন্ত্ৰই যে শাসন কৰিছে খুব বেছি তো চাবলৈ গলে ৰেয়াৰ হয়। ঠিক আছে, বিৰল বুলি আমি ক'ব পাৰো। Sukafa was the founder of the Ahom dynasty in Assam. তো আমি আগতে পঢ়িছো জানো যে আহোম ডাইনেষ্টি বা আহোমৰ যিজন ফাউন্ডাৰ হয়, প্ৰতিষ্ঠাপক কোন হয়, তেওঁ হৈছে সুকাফা। ঠিক আছে, the rule of the Ahom dynasty came to an end as the result of Burmese invasion. আৰু এই আহোম তন্ত্ৰটোৰ শাসন কেতিয়া শেষ হৈছিলে, যেতিয়া মানৰ আক্ৰমণ হৈছিলে। Occupation of Assam by the Burmese dragged the British to Assam. যে মানৰ আক্ৰমণ হোৱাৰ পিছত ব্ৰিটিছ সকলো অসমত আহিবলৈ সুবিধা হৈছিলে। ঠিক আছে, ৰাস্তা এটা মুকলি কৰি দিছিলে। Already the Burmese had occupied Arakan, Manipur, Kasar, and finally occupation of Assam was challenged by the British. So মানসকলে প্ৰথমে আৰাকান, মণিপুৰ, কাছাৰ এইবিলাকো কি কৰিছিলে, অকুপাই কৰিবলৈ ধৰিছিলে। আৰু যেতিয়া অসম আহিছিলে তেতিয়া ব্ৰিটিছৰ কাৰণে এটা প্ৰত্যাহ্বান বা চ্যালেঞ্জড হৈ গৈছিলে। Burmese penetration of Assam and the neighboring states posed a threat to the British in the region. যে Burmese সকলে অসম আহিছে, বাকি ব্ৰিটিছ সেই সময়ত বেংগলৰ সাইডত ব্ৰিটিছটো অলৰেডি আছিলে, গতিকে ব্ৰিটিছৰ আশে-পাশে ঠাইবিলাক যে মানসকলে দখল কৰিবলৈ ধৰিছিলে এটো দেখা পায় ব্ৰিটিছসকলৰ পৰা ভাবুকি আহিছিলে। ঠিক আছে,
To the check the Burmese for further aggression led to the Anglo-Burmese War of 1824-1826 AD. So last chapter we have already discussed about the first Anglo-Burmese War. ঠিক আছে Anglo-Burmese War কথা আমি ডিসকাস কৰিছো কেতিয়া হৈছিল গতিকে এই যে মানসকলক মানে বাধা দিবলৈ কি কৰিছিল ইংৰাজসকলে প্ৰথমবাৰৰ কাৰণে বাৰ্মিছৰ বা মানসকলৰ লগত যুদ্ধ কৰিছিল ক্লিয়াৰ হৈছে okay so next paragraph কি দিছে the first Anglo-Burmese war took place in 4 places already আমি last chapter পঢ়িলো ঠিক আছে এটা just তোমালোকক আকৌ introduction এটা দিছে যে প্ৰথম যেখন Anglo-Burmese war আছিল হেখন চাৰিটা ঠাইত যুদ্ধ হৈছিল প্ৰথমতে ব্ৰহ্মপুত্ৰ ভ্যালি অৰ আহোম কিংডম ঠিক আছে আমি আহোম শাসনতন্ত্ৰটোৰ কথা কও যে ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছিল কাছাৰত হৈছিল মণিপুৰত হৈছিল আৰু বাৰ্মা ঠিক আছে বাৰ্মাটো হৈছিল প্ৰেজেন্ট ডে Myanmar বৰ্তমানৰ মিয়ানমাৰক আমি বাৰ্মা বুলি আগতে বাৰ্মা বুলি কৈছিলে in the battle that took place in Burma Burmese were completely defeated যে যিখন যুদ্ধ বাৰ্মাত হৈছিল মিয়ানমাৰত হৈছিল হেখন সম্পূৰ্ণভাৱে বাৰ্মিজ সকল বা মানসকল ডিফিট হৈছিল বা পৰাস্ত হৈছিল Finally, Burmese had to surrender and were compelled to sign the Treaty of Yandabu. আৰু আমি কি দেখিছিলো যে তেওঁলোকে লাষ্টত গৈ Yandabu সন্ধিখন স্বাক্ষৰ কৰিছিল The second article of the Treaty of Yandabu contained matters relating to Assam. যে যিখন Yandabu সন্ধি আছে তাৰে যেটো 2 নম্বৰ অনুচ্ছেদ আছিল তাতে আমি কি দেখিবলৈ পাইছিল যে তাত অসমৰ কথা লিখা আছিল যে অসম কাছাৰ আৰু জয়ন্তীয়া ইয়াত মানসকলে বা বাৰ্মিজ সকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব আৰু ভৱিষ্যতেও কৰিবলৈ নোৱাৰিব The Treaty of Yandabu brought to the end of Burmese rule in Assam and paved the way for the introduction of the rule of the East India Company in Assam and the Northeast. So এই Yandabu Treaty খনৰ পাছতে মানৰ ৰাজত্ব অসমত শেষ হল আৰু এটা নতুন যুগৰ আৰম্ভ হল সেয়া হৈছে ব্ৰিটিছৰ শাসন ঠিক আছে অসম লগতে উত্তৰ পূৰ্বাঞ্চলত ব্ৰিটিছৰ শাসন আৰম্ভ হল The Treaty of Yandabu was a milestone in the history of Northeast. So history আমি যদি ইতিহাস চাও উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাস অসমৰ ইতিহাস চাও তো Yandabu সন্ধি এটা বহুত ডাঙৰ এটা অধ্যায় হয় ঠিক আছে Thereafter the course of the history of Northeast changed আৰু এই সন্ধিৰ পাছতে গোটেই উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ যেটো আমি মানে পৰিস্থিতি বা যেটো আমাৰ যুগ বুলি ক সেই গোটেইখিনি কি হৈ গৈছিল কলনি হৈ গৈছিল ঠিক আছে সো yes হেতু তোমালোকৰ এটা সৰু ইন্ট্ৰোডাকশন আছিল সো নাও সিলহেট মণিপুৰ সো সিলহেট কোড আছে বাংলাদেশত আছে বৰ্তমান ঠিক আছে সেই সময়ত একেলগতে আছিল So after defeating the Ahom king Chandrakanta Singha, the Burmese attacked the British occupied neighboring territories of North Bengal, Gwalpara, Sylhet and Chittagong. Se manhokole Chandrakanta পৰাস্ত কৰাৰ পিছত কি কৰিছিলে যিবিলাক ব্ৰিটিছৰ আণ্ডাৰত বা ব্ৰিটিছৰ অধীনত যিবিলাক ঠাই আছিল উত্তৰত যেনেকৈ নৰ্থ বেংগল গোৱালপাৰা সিলহেট চিটাগং সো এইবিলাকো কি কৰিছিলে আক্ৰমণ কৰিবলৈ ধৰিলে এটাক কৰিছিলে তাত The Burmese government did not pay any heed to the protest of the British Governor General Lord Amherst at Calcutta. So Calcutta পৰা Lord Amherst কি কৰিছিলে Governor General আছিল যে তেওঁ তাৰে বিৰুদ্ধে তেওঁ মাতি আছিল কিন্তু কোনো ধৰণৰ বাৰ্মিজ সকলে কোনো ধৰণৰ মানে তেওঁলোকে ভুক্ষেপে নকৰিলে যে কৰি আছো কৰি থাক আমি নিজৰ কাম কৰিম ঠিক আছে A war was started for succession among the sons of the king of Manipur Raja Jaya Singh after his death আৰু সেই সময়ছোৱাতে কি হৈছিল যে মণিপুৰৰ ৰজা জয় সিংৰ মৃত্যু হৈছিল ঠিক আছে জয় সিংৰ মৃত্যু হৈছিল He had 5 sons আৰু তেওঁৰ 5 জনকৈ লৰা আছিল পুত্ৰ আছিল And as a result of the premature death of his 2 elder sons, quarrels started among the remaining sons with Chaurajit, Marjit and Gambhir Singh. আৰু প্ৰথম যি দুটা পুতেক আছিল বহুত সোনকালে মৃত্যু হৈছিল পাঁচটাৰ দুটাৰ মৃত্যু হৈছিল গতিকে বাকি জয় সিংৰ মৃত্যুৰ পিছত কোন ৰাজসিংহাসনত বহিব বাকি তিনিজনৰ মাজত নাম কি হৈছে Chaurajit, Marjit আৰু Gambhir Singh এই তিনিজনৰ মাজত কি হৈছিল যুদ্ধ আৰম্ভ হৈ গৈছিল Marjit occupied the throne in 1812 AD with the help of the Burmese. আৰু মানৰ সহায় লয় মাৰ্জিতে মানে মণিপুৰী ৰজাৰ পুতেক মাৰ্জিতে কি কৰিছিল 1812 চনত ৰাজসিংহাসনত বহিছিল হেল্প লৈছিল বাৰ্মিজ সকলৰ ঠিক আছে সো সেই সময় 1812 চনৰ পৰাই বাৰ্মিজ সকলে মণিপুৰৰ তাত আছিল ঠিক আছে
এনেকুৱা নহয় যে হঠাৎ হৈছে বস্তুবোৰ লাহে 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 হৈছিলে আৰু আমি 1817 চনলৈকে মান অসমলৈকেও আহিছিল ঠিক আছে সো এইটো লাহে লাহে মণিপুৰত হৈছিলে consequently Sarojit and Gambhir Singh took shelter in Kachar সো তাৰ পিছত কি হৈ গল Sarojit আৰু Gambhir Singh আহি কাছাৰত আশ্ৰয় লৈছিলে ঠিক আছে মণিপুৰৰ ওচৰতে কাছাৰ আছিলে fearing a possible attack by the Burmese Govinda Chandra fearing the position attacked by the Burmese Govinda Chandra, the king of Kachar, took shelter in Sylhet, which was under British rule. ঠিক আছে সো এই মানসকলে আক্ৰমণ কৰাৰ ভয়তে এই ৰজা কাছাৰৰ ৰজা কোন আছিলে গোবিন্দ চন্দ্ৰ তেওঁ আহি কোট আশ্ৰয় লৈছিলে চিলহেট ঠিক আছে চিলহেটত আশ্ৰয় লৈছিলে আৰু সেই সময়ত ব্ৰিটিছৰ অধিকৃত অঞ্চল আছিলে Later, Sarojit also entered Sylhet and begged British help. তাৰ পিছত Sarojit আহি চিলহেটত সোমাইছিলে আৰু ব্ৰিটিছৰ সহায় বিচাৰিছিলে After occupation of Assam and Manipur, the Burmese made quick preparation to attack culture. So মানসকলে যেতিয়া অসম আক্ৰমণ কৰিলে অসম দখল কৰিলে তাৰপিছত মণিপুৰ দখল কৰিলে তাৰ পিছত বাৰ্মিজ সকলে কি প্ল্যান কৰিছিল আমি এতিয়া কাছাৰ এটেক কৰিম ঠিক আছে সো এই বস্তুবিলাক এনেকুৱা নহয় যে এটা সময়তে চলি আছিল এটা আগত এটা পিছত এটা আগত এনেকে চলি আছিল ঠিক আছে সো 1812 চনত আমি দেখিছো আগত চলি আছিল আৰু বাকি কাছাৰৰ ৰজাই যেতিয়া ব্ৰিটিছৰ হেল্প বিচাৰিছিলে এটো পিছত চলি আছিল ৰাইট So, তাৰপিছত কি হৈ গল during the course of Anglo-Burmese war, Gambhir Singh expelled the Burmese and restored Manipur with the help of Lieutenant Pemberton. ঠিক আছে যে যেতিয়া Anglo-Burmese war চলি আছিল সেই সময়ত মণিপুৰৰ ৰজা কোন আছিল গম্ভীৰ সিং ঠিক আছে গম্ভীৰ সিংয়ে কি কৰিলে বাৰ্মিজ সকলক এক্সপেল উলিয়াই দিলে আৰু লগতে মণিপুৰখন আকৌ তেওঁলোকৰ পৰা লৈ ললে নিজৰ দখলত কাৰ সহায় পাইছিলে Lieutenant Pemberton ঠিক আছে ইংৰাজৰ সহায় পাইছিলে The Treaty of Yandabu recognized Gambhir Singh as the king of Manipur আৰু Yandabu Treaty মতে মণিপুৰৰ ৰজা কোন কাক স্বীকৃতি দিয়া হৈছিলে গম্ভীৰ সিংক দিয়া হৈছিলে So yes now occupation of Assam by the East India Company যে অসমখনক ইংৰাজসকলে কেনেকে ললে ঠিক আছে আমি এবাৰ হেতু চাই লওঁ There were many causes that led to the conflict between the East India Company and the Burmese The Burmese আৰু East India Companyৰ মাজত যুদ্ধৰ বহুতো কাৰণ আছে right In 1822, the Burmese captured some British people in Chattogram and the consequent death of a couple of people in the Burmese custody led to the deterioration of the relation between the two. কি হৈছিলে 1822 চনত Burmese সকলে কি কৰিছিলে কিছুমান ব্ৰিটিছৰ মানুহ ক্যাপচাৰ ধৰিছিলে ঠিক আছে কোন ধৰিছিলে চট্টগ্ৰামত ধৰিছিলে আৰু বাৰ্মিজৰ কাষ্টডিতে তেওঁলোকৰ মৃত্যু হৈছিলে তাৰ কাৰণে ইংৰাজ আৰু বাৰ্মিজ বা মানসকলৰ মাজত সম্পৰ্কটো বেয়া হৈছিল The Burmese entered Shahpur and hoisted Burmese flag which was under British influence আৰু Shahpur ব্ৰিটিছৰ আন্ডাৰত আছিলে কিন্তু তাত গৈ বাৰ্মিজ সকলে কি কৰিছিল নিজৰ ফ্ল্যাগ hoist কৰিছিল Burmese further entered towards Gwalpara to upset British তাৰ পিছত বাৰ্মিজে আহি গোৱালপাৰাটো এন্ট্ৰি কৰিছিল যে ব্ৰিটিছক অশান্তি দিবলে The British then determined to uproot the Burmese from Dhaka and Gwalpara and free the Brahmaputra Valley from the Burmese. আৰু তেতিয়াই কি কলে যে ব্ৰিটিছক কলে যে নহব এনেকে চাই থাকিলে আমি ইহতক ইয়াৰ পৰা uproot উলিয়াই পঠিয়াবই লাগিব ঠিক আছে Arriving in the Brahmaputra Valley, the British declared that they were not led into Assam by the thirst of conquest, but are forced to free Assam from the Burmese aggression. So, Brahmaputra উপত্যকাত আহাৰ পিছতে মানে ব্ৰিটিছ সকলে ঘোষণা কৰিছিলে যে আমি ইয়াতে কি কৰা নাই অসমখন দখল কৰিবলৈ অহা নাই আমি অসমক এই মানসকলৰ পৰা বচাবহে আহিছো When the British force under colonial recharge arrived in Guwahati, many of the Ahom nobility welcomes them. So ঘোষণাটো কৰিছে যে আমি মানৰ পৰা বচাবলৈ আহিছো গতিকে যেতিয়া ৰিচাৰ্জ colonial ৰিচাৰ্জ যেতিয়া গুৱাহাটী আহি পাইছিলে তেতিয়া বহুতো আহোমৰ মানে যিসকল বিষয়া আছিলে তেওঁলোকে ওয়েলকাম কৰিছিলে The proclamation issued to the people of Assam in February 24 the British urged the people of Assam to cooperate with them যে যেটো তেওঁলোকে কৈছিলে যে আমি মানৰ পৰা বচাবলৈ আহিছো সো সেইখিনিৰ পিছত ব্ৰিটিছে কৈছিলে যে অসমৰ মানুহখিনিও আমাক সহযোগ কৰিব লাগিব They assured the people that they had not come to establish colony in Assam but to free the land from the Burmese misrule যে কৈছিলে যে আমি ইয়াতে কলোনি বনাবলৈ আহা নাই ঠিক আছে আমি ইয়াতে নিজৰ শাসন চলাবলৈ আহা নাই
আমি এই বাৰ্মিজ সকলৰ পৰাহে আপোনালোকক বচাবলে আহিছো after the expulsion of the Burmese and restoring an efficient government to stand against the Burmese the East India Company would leave Assam যে বাৰ্মিজ সকলক উলিয়াই দিয়াৰ পিছত এখন ভাল মানে দক্ষ সৰকাৰ এখন অসমত বনোৱাৰ পিছত English East India Company অসম এৰি গুচি যাব right with the coming of the East India Company the Burmese force fled to Upper Assam after some days battles were fought between British and the Burmese at the places like Hatbor Koliabor and Rongolugar the British East India Company ahar lage lage ki hoisile Burmese সকল আপাৰ আসামলৈকে গুচি গৈছিল আমি জানো জুৰহাট গৰিখাগৰ এনেকা ঠাই গৈ পাইছিলে তাৰ পিছত যেতিয়া যুদ্ধ হল হাটবৰ কলিয়াবৰ ৰঙালুগৰ এইবিলাক ঠাই যুদ্ধ কি হৈছিলে বাৰ্মিজ সকলৰ লগত হৈছিলে In the meantime, David Scott, the agent of the company, arrived at Guwahati and reoccupied a vast tract of Guwahati to Gwalpara. তাৰ সেই সময়ছোৱাতে ডেভিড স্কট ফোর্স লৈ আহিছিলে আৰু তেওঁ আহি কি কৰিছিলে গোৱালপাৰা টু গুৱাহাটী ক্যাপচাৰ কৰি লৈছিলে ঠিক আছে capture কৰি লৈছিলে bringing the entire territory under military rule Colonel Richardson was appointed as the sole administrator আৰু গুটেখিনি ঠাই কি হৈছিলে সামৰিক বাহিনীৰ এটা ৰুল হৈছিলে আৰু Colonel Richardson কি হৈছিলে তেওঁ তাতে administrator হিচাপে আছিল Likewise, the territories from Roha to Kachar was also brought under the direct control of the East India Company. Baki ami jodi অসমৰ মেপ আকৌ অসমৰ মেপখন এবাৰ সৰুকে আঁকি দিছো সো আমি যদি ৰহা কি আছে এটা ৰহা ঠিক আছে ৰহা নগাঁৱত আছে সো ৰহাৰ পৰা এইখিনি কাছাৰ এই এৰিয়া খিনি কি কৰিলে এইখিনিও ব্ৰিটিছে লৈ লৈছিলে thus it was seen that British began to establish their permanent rule in the region গতিকে ইয়াৰ পৰা এটা বস্তু মানে দেখা গৈছিলে যে ব্ৰিটিছ সকলেও অসমত স্থায়ীভাৱে নিজকে ইয়াতে এস্টাবলিশ বা নিজকে ইয়াতে স্থাপন কৰিবলৈ আহিছিলে people began to realize the actual motive of the imperialist British in Assam এই ঔপনিবেশিক যেটো মনোভাৱ হেতু বস্তু অসমৰ মানুহে লাহে লাহে অনুভৱ কৰিলে প্ৰথমতে অনুভৱ কৰাই নাছিল লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলে They felt that the British came to establish British authority in Assam after expelling the Burmese, which became clear from consecutive activities of the British. ঠিক আছে এটো consecutive হয় যে মানুহখিনিয়ে মানে ৰিয়েলাইজ কৰিছে যে ব্ৰিটিছে নিজকে ইয়াতে স্থাপন কৰিবলৈ আহিছে আৰু বাকি যিবিলাক কাম আছিলে ন তেও সেই কামখিনিৰ পৰা যেতিয়া বাৰ্মিজ সকলক অসমৰ পৰা উলিয়াই দিলে তাৰ পিছত যিবিলাক কাম কৰিছিলে ব্ৰিটিছ সকলে তাৰ পৰা এটো কথা গম পোৱা গৈছিলে যে ব্ৰিটিছ সকলে ইয়াতে কি কৰিবলৈ আহিছে নিজকে স্থায়ীভাৱে স্থাপন কৰিবহে আহিছে right so yes so next topic to hoise British occupation of the Brahmaputra valley ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰিটিছে কেনেকে ব্ৰহ্মপুত্ৰ উপত্যকাখন ললে হেতু ইয়াতে আমি ডিসকাস কৰিম The overall condition of the people of Assam under Burmese rule was very pathetic. So manhokole অসমৰ অৱস্থা বহুতে বেছি বেয়া কৰিছিল আমি হেতু জানো Hundreds of Assamese people were enslaved and brought to Burma. So বহুত অসমৰ মানুহ দাহ বনাই ঠিক আছে চাকৰ বনাই বাৰ্মালৈকেও লৈ গৈছিলে মান সিহঁতৰ নিজৰ দেশলৈকেও লৈ গৈছিলে Population decreased in Assam আৰু সেই কাৰণে অসমত কি হৈছিলে জনসংখ্যা বহুত কমি গৈছিলে Many of them were injured and could not work in the field of agriculture বহুতো মানুহ কি হৈছিলে injured ঠিক আছে আঘাত প্ৰাপ্ত হৈছিলে আৰু agriculture কৃষি ভূমিত কাম কৰিব নোৱাৰিছিলে large number of people died in diseases আৰু বহুতো মানুহ বেমাৰত মহামাৰীটো কি হৈছিলে মৃত্যুমুখত পৰিছিলে many of the Assamese people were ruined altogether আৰু বহুতো মানুহ একেলগতে ধ্বংস হৈ গৈছিলে on the other hand many people of Assam had already died as a result of civil war and in the foreign aggression which led to the depopulation in Assam so civil war হৈ আছিল মুৱামুৰীয়া বিদ্ৰোহটো বহুত মানুহ মৰিছিলে civil war মানে গৃহ যুদ্ধ ঠিক আছে ঘৰৰ ভিতৰতে যিবিলাক মানে প্ৰজা আৰু ৰজাৰ মাজত যিবিলাক যুদ্ধ হয় সিভিল ওৱাৰ হয় সো সিভিল ওৱাৰৰ কাৰণে অলৰেডি মানুহ বহুত মৰিছিলে লগতে ফৰেন মানসকলৰ উৎপাদনটো বহুত মানুহ পলাই গৈছিলে মৃত্যুমুখত পৰিছিলে গতিকে ডিপপুলেট মানে জনসংখ্যা অসমৰ কমি গৈছিলে ৰাইট For more than a couple of years the Burmese kept Assam under their control
তে কিছু বছৰৰ কাৰণে মানসকলে অসমক নিজৰ অধীনত ৰাখিছিলে there was no unity among the people of the Brahmaputra valley আৰু মানুহৰ মাজত মানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহৰ মাজত কোনো ধৰণৰ একতা নাছিলে কিয়নো অলৰেডি কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ ফলত মানুহৰ মাজত বহুত ফাট মেলিছিলে civil war had already ruined the kingdom and demoralized the people আৰু সিভিল ওয়াৰ গৃহ যুদ্ধৰ কাৰণে গুটে শাসন তন্ত্ৰটো দুৰ্বল হৈছিলে লগতে মানুহ বিলাকৰো কোনো ধৰণৰ কি নাছিলে মানে ইনস্পিৰেশন হোপস তেনেকুৱা নাছিলে lack of unity and common candidature to the throne of the Ahoms made the situation critical যেহেতু মানুহৰ মাজত কোনো ধৰণৰ ইউনিটি নাই গতিকে কাক ৰাজসিংহাসনত বহাব তেনেকুৱা এটা কমন candidate নাছিলে After the expulsion of the Burmese, it was found that there were several candidates for the throne, which led the British to decide to keep the administration of Assam under their sole control to avoid another civil war. ঠিক আছে যে মানসকল যোৱাৰ পিছত সিংহাসনত কাক বহাব বহুত ক্যান্ডিডেটস আছে এটাক যদি ৰাজসিংহাসনত বহাই আনটোৱে বেয়া পাব সো হেতুৰ কাৰণে কি কৰিলে এই সিভিল ওয়াৰটো এভয়েড কৰিবৰ কাৰণে ব্ৰিটিছে গুটেখিনি কামকাজ নিজৰ অধীনলৈকে লৈ ললে ঠিক আছে সো আই হোপ তোমালোকৰ এইখিনি ক্লিয়াৰ হৈছে যে কেনে ধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাটো অকুপাই কৰিছিলে সো নাও কাম টু দিস পাৰ্ট ৰোল অফ ডেভিড স্কট ঠিক আছে ডেভিড স্কটৰ কি ভূমিকা আছিল আমি এবাৰ হেতু চাই লওঁ সো নাও কাম টু দিস পাৰ্ট ৰোল অফ ডেভিড স্কট ঠিক আছে ডেভিড স্কটৰ কি ভূমিকা আছিল আমি এবাৰ হেতু চাই লওঁ In the month of November 1820, David Scott was assigned the responsibility of the Brahmaputra Valley. ঠিক আছে 1820 চনৰ নৱেম্বৰ মাহতে ডেভিড স্কটক এটা দায়িত্ব দিয়া হৈছিল হেতু আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঠিক আছে From Sikkim in the north, Kachar and Sylhet in the south, the entire northeastern region was kept under David Scott as an agent to the Governor General of Bay of Bengal. Sorry, Bengal, not Bay of Bengal, Bengal, ঠিক আছে সো বেঙ্গলৰ গভৰ্ণৰ জেনাৰেলৰ এজেন্ট কোন আছিল ডেভিড স্কট আছিল আৰু তেওঁ গুটে নৰ্থ ইষ্টাৰ্ণ ৰিজনটোৰে দায়িত্ব দিয়া আছিল ঠিক আছে একেবাৰে সিকিমৰ পৰা আদি কৰি যিবিলাক আমাৰ অসমৰ সাউথ ঠিক আছে কাছাৰ তাৰ পিছত সিলহেট সো এই গুটে বিলাক ঠাইৰ দায়িত্ব কাক দিছিল ডেভিড স্কটক দিছিল The major credit to the advent of the English East India Company, their expansion and administrative measures in Assam goes to the name of David Scott. Are gute Assam administration or jitu mane credit boli kobo paro hetu David Scott er uporte jay. Starting his official career as the registrator of Gorakhpur, Scott served afterwards as judge and magistrate in many districts of Bengal. So prothome David Scott গোৰখপুৰৰ ৰেজিষ্ট্ৰাৰ হিচাপে কাম কৰিছিল তাৰ পিছত তেওঁ জজ হিচাপেও কাম কৰিছে ঠিক আছে তেওঁ ন্যায়ালয়তো কাম কৰিছিল ম্যাজিষ্ট্ৰেট হিচাপেও কাম কৰিছে বহুতো বেংগলৰ বহুতো জিলাত ঠিক আছে he also discharged his duties as the collector of Goalpara and Garo Hills and judge of the Sylhet district আৰু তেওঁ নিজৰ কাম কালেক্টৰ হিচাপেও কৰিছে গোৱালপাৰা কালেক্টৰ হিচাপে Garo Hillsৰ কালেক্টৰ হিচাপে বাকি Sylhet districtৰ judge হিচাপেও তেওঁ কি কৰিছিল কাম কৰিছিল ঠিক আছে David Scott had already won reputation as an efficient and far-sighted administrator. So David Scottor কাম বহুত মানে তেও এজন দক্ষ বিষয়া লগতে তেও খুব দূৰদৰ্শী আছিল সো এই বস্তুখিনি ইতিমধ্যে প্ৰমাণিত হৈছে ঠিক আছে তেও কামৰ জৰিয়তে For administrative convenience, the East India Company partitioned Assam into two divisions, Western or Lower Assam and Eastern and Upper Assam. See, Lower Assam, Upper Assam, so এইটো কোনে কৰিছিল ব্ৰিটিছ সকলে নিজৰ শাসন চলাবৰ কাৰণে কৰিছিল ঠিক আছে যিখিনি ওয়েস্টাৰ্ণ অসমৰ যিখিনি পশ্চিম ফালে থকা ঠাই আছে সেইখিনি লোৱাৰ আসাম নামনি অসম বুলি কোৱা হৈছে ঠিক আছে মই অসমৰ মেপখন যদি আঁকি দিছো আকৌ ঠিক আছে ভাল হোৱা নাই ইমানটা জাস্ট তোমালোকে বুজিবৰ কাৰণে ব্ৰহ্মপুত্ৰ সো এইখিনি পৰ্চন যদি চাও ওয়েস্টাৰ্ণ সাইড ঠিক আছে গুৱাহাটী গোৱালপাৰা বৰপেটা এফালে যিবিলাক আছে সেইখিনি কি হয় লোৱাৰ আসাম বা ওয়েস্টাৰ্ণ আসাম ঠিক আছে নামনি অসম আৰু বাকি এফালে গোলাঘাট যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় এইবিলাক সব কি হয় Upper Assam উজনি অসম ঠিক আছে Rangpur was made the headquarter of Upper Assam আৰু Upper Assamৰ headquarter কি বনোৱা হৈছিল Rangpur আৰু Lower Assamৰ headquarter গুৱাহাটীত বনোৱা হৈছিল
Lieutenant Colonel Richards resigned in December 1825 as the Commissioner for Eastern Assam and was succeeded by Captain Neville and then by Lieutenant Colonel Cooper. ঠিক আছে এই Eastern Assamor যিজন কমিশনাৰ আছিলে ৰিচাৰ্ডছ তেও 1825 চনৰ ডিসেম্বৰত ৰিজাইন কৰিছিলে ঠিক আছে তাৰ পিছত কোন হৈছিলে ক্যাপ্টেন নিউডবাই আৰু তাৰ পিছত লেফটেনেন্ট কলোনেল কুপাৰ Captain Adam White was then appointed Scott's assistant at Guwahati আৰু ডেভিড স্কটৰ assistant হিচাপে সহকাৰী হিচাপে গুৱাহাটীত কাক appoint কৰিছিলে Adam Whiteক ঠিক আছে Captain Davidson was placed in Gwalpara as revenue officer ঠিক আছে ডেভিডসনক revenue officer হিচাপে ৰাজহ বিষয়া হিচাপে গোৱালপাৰাত appoint কৰা হৈছিল in 1828 martial law was abolished from eastern Assam 1828 চনত ইষ্টাৰ্ণ আসামৰ পৰা মাৰ্শাল ল সামৰিক আইন কি কৰিছিল হেখন তাত শেষ কৰি দিয়া হৈছিল দি হেডকোৱাৰ্টাৰ ফ্ৰম ৰংপুৰ was shifted to যোৰহাট ঠিক আছে তাৰ পিছত ৰংপুৰ যেতে হেডকোৱাৰ্টাৰ আছিল তাৰ পৰা শিফট কৰি কি কৰিলে যোৰহাটত আনিলে ডেভিড স্কট ডাইড ইন 1831 সো 1831 চনত ডেভিড স্কটৰ মৃত্যু হৈছিল Scott, on ground of political need, did not urge for a radical change in the traditional administrative structure in Upper Assam. ঠিক আছে সো স্কটে এটা বুজিছিলে যে গুটে আমি ৰাজনৈতিক ব্যৱস্থাটো একেবাৰে চেঞ্জ বা সলনি কৰি নিদিও ঠিক আছে ইমান বেছি ৰেডিকেল চেঞ্জ ইমান তৎক্ষণাতে আমি কোনো ধৰণৰ ইয়াতে সলনি কৰি নিদিও ঠিক আছে সো বিশ্বনাথ as the boundary in north bank of the Brahmaputra ঠিক আছে বিশ্বনাথক কি কৰিছিলে North Bank ঠিক আছে ব্ৰহ্মপুত্ৰৰ নৰ্থৰ বাউন্ডাৰী হিচাপে ৰাখা হৈছিল which he thought would lead to public resentment ঠিক আছে যদি বহুত বেছি radical change বহুত বেছি change কৰা বা সলনি কৰা যায় তেতিয়াহলে মানে পাবলিকে কি কৰিব অকমান আপত্তি কৰিব সো সেই কাৰণে তেওঁ ইমান চেঞ্জ কৰিবলৈ বিচৰা নাছিল he made some modification to suit the colonial interest and in order to reconcile the old aristocracy তেওঁ কি কৰিছিল যে just modify ঠিক আছে enhance কৰিছিলে যে আমাৰ নিজৰো হিহতৰ colonial interest তো হৈ থাকিব আৰু লগতে যেটো পুৰণা যেটো তেওঁলোকৰ শাসনতন্ত্ৰ আছে যে হেতু চলি যাব ঠিক আছে He employed them in different services of the East India Company. So পুৰণা aristocracy পুৰণা ৰাজতন্ত্ৰটো মানে হেতু মানে ৰাখিবলে কি কৰিছিলে যে যিবিলাক আহোম বিষয়া আছিল আহোমৰ যিখিনি ৰজা ঘৰৰ মানুহ আছিল বিভিন্ন বিষয়া তেওঁলোকক কি কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কাম আছিল সেই কাম বিলাকক তেওঁলোকক এমপ্লয়মেন্ট দিছিল বা তেওঁলোকক সেই কামত নিযুক্তি কৰি দিছিল but the Ahom aristocracy did not like to serve under the company কিন্তু যিখিনি আহোম বিষয়া আছিল তেওঁলোকৰ কি হয় তেওঁলোকৰ এনেকুৱা ব্ৰিটিছৰ বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিখিনি কাম আছিল তেনেকুৱা কাম কৰাৰ কোনো অভ্যাস নাছিল কৰা নাছিল তেওঁলোকে আগতে আৰু যেটো ইংৰাজীৰ ব্যৱহাৰো তেওঁলোকে ইমান জনা নাছিলে সেই কাৰণে তেওঁলোকে ব্ৰিটিছৰ অধীনত কাম কৰিবলৈ ভাল পোৱা নাছিলে The British then turned towards Bengal to recruit the Bengali youths to work under the company in Assam. তাৰ পিছত কি কৰিলে যে ব্ৰিটিছ সকলে তাৰ কাৰণে বেংগলৰ পৰা কিছু মানুহ অসমত কাম কৰিবলৈ লৈ আনিছিলে ঠিক আছে সো আজি আমি চ্যাপ্টাৰটো ইয়াতে সামৰিছো বাকি আৰু ইয়াৰ যিখিনি মানে টপিকস আছে আমি এইখিনি নেক্সট ক্লাছত ডিসকাস কৰিম আই হোপ তোমালোকে ক্লাসটো কৰি ভাল পাইছা বুজি পাইছা বাকি আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা লগতে আমাৰ ডিটেইলছটো জানিবলৈ তোমালোকে আমাৰ এস্পায়াৰ একাডেমি তোমালোকে ওয়েবসাইটতো যাব পাৰা গুটেখিনি বস্তু ডেসক্ৰিপচন বক্সতে আছে till then thank you and take care